ভূপেন বৰাই জইন কৰিব, এইটো মই ক'ব পাৰোঁ। সময় লাগিব কিন্তু জইন কৰিব, বিধানসভাৰ আগে আগে পাক্কা। কিন্তু বাকী এইটো জইন হ'বই, সেইটো নিশ্চিত মই ক'ব পাৰোঁ। বাকী জইনিংখিনি আলাপ আলোচনাত এইটো জইনিং হ'বই, মই 100% ক'ব পাৰোঁ। ছাৰ, ভূপেন বৰাই কৈছে আপুনি অহাবাৰ য'ত কণ্টেষ্ট কৰিব তেওঁ তাতে কৰিব। কেনেকৈ হ'ব? তেওঁ পদুমত কৰিব, ময়ো পদুমত কৰিম, দুইটা কেনেকৈ একেলগে হ'ব? ভূপেন বৰা 100% আহিবই, এইটো মোৰ পৰা আজি লিখি লওক, 2025-ত আহিব, এইটো 100%। তেওঁৰ যোগদানটো নিশ্চিত, সেইটো আপোনালোকে কনফাৰ্ম কৰি থৈ দিয়ক। খালি মই আগতে কৈছোঁ যে 25-ৰ আগে পাশে যোগদান কৰিম। না বুলি কৈছে, মুখ্যমন্ত্ৰী হ'ম বুলি কৈছে 26-ত। হ'ব পাৰে, কিন্তু বিজেপিতে হ'ব আৰু যি হয়, কংগ্ৰেছত নহয়। যি হয়, তেওঁৰ ভাগ্য বিজেপিতে আছে। গতিকে তেওঁ হোৱাটোতো মই কাৰ ভাগ্যত কি লৈ আহিছে মইতো ক'ব নোৱাৰোঁ, কিন্তু মই এইটো পুৰা জানো যে তেওঁৰ ভাগ্য বিজেপিৰ লগত। ভূপেন বৰাই জইন কৰিব, এইটো মই ক'ব পাৰোঁ। সময় লাগিব কিন্তু জইন কৰিব, বিধানসভাৰ আগে আগে পাক্কা। কিন্তু বাকী এইটো জইন হ'বই, সেইটো নিশ্চিত মই ক'ব পাৰোঁ। বাকী জইনিংখিনি আলাপ আলোচনাত এইটো জইনিং হ'বই, মই 100% ক'ব পাৰোঁ। ছাৰ, ভূপেন বৰাই কৈছে আপুনি অহাবাৰ য'ত কণ্টেষ্ট কৰিব তেওঁ তাতে কৰিব। কেনেকৈ হ'ব? তেওঁ পদুমত কৰিব, ময়ো পদুমত কৰিম, দুইটা কেনেকৈ একেলগে হ'ব? ভূপেন বৰা 100% আহিবই, এইটো মোৰ পৰা আজি লিখি লওক, 2025-ত আহিব, এইটো 100%। তেওঁৰ যোগদানটো নিশ্চিত, সেইটো আপোনালোকে কনফাৰ্ম কৰি থৈ দিয়ক। খালি মই আগতে কৈছোঁ যে 25-ৰ আগে পাশে যোগদান কৰিম। না বুলি কৈছে, মুখ্যমন্ত্ৰী হ'ম বুলি কৈছে 26-ত। হ'ব পাৰে, কিন্তু বিজেপিতে হ'ব আৰু যি হয়, কংগ্ৰেছত নহয়। যি হয়, তেওঁৰ ভাগ্য বিজেপিতে আছে। গতিকে তেওঁ হোৱাটোতো মই কাৰ ভাগ্যত কি লৈ আহিছে মইতো ক'ব নোৱাৰোঁ, কিন্তু মই এইটো পুৰা জানো যে তেওঁৰ ভাগ্য বিজেপিৰ লগত। ভূপেন বৰাই জইন কৰিব, এইটো মই ক'ব পাৰোঁ। সময় লাগিব কিন্তু জইন কৰিব, বিধানসভাৰ আগে আগে পাক্কা। কিন্তু বাকী এইটো জইন হ'বই, সেইটো নিশ্চিত মই ক'ব পাৰোঁ। বাকী জইনিংখিনি আলাপ আলোচনাত এইটো জইনিং হ'বই, মই 100% ক'ব পাৰোঁ। ছাৰ, ভূপেন বৰাই কৈছে আপুনি অহাবাৰ য'ত কণ্টেষ্ট কৰিব তেওঁ তাতে কৰিব। কেনেকৈ হ'ব? তেওঁ পদুমত কৰিব, ময়ো পদুমত কৰিম, দুইটা কেনেকৈ একেলগে হ'ব? ভূপেন বৰা 100% আহিবই, এইটো মোৰ পৰা আজি লিখি লওক, 2025-ত আহিব, এইটো 100%। তেওঁৰ যোগদানটো নিশ্চিত, সেইটো আপোনালোকে কনফাৰ্ম কৰি থৈ দিয়ক। খালি মই আগতে কৈছোঁ যে 25-ৰ আগে পাশে যোগদান কৰিম। না বুলি কৈছে, মুখ্যমন্ত্ৰী হ'ম বুলি কৈছে 26-ত। হ'ব পাৰে, কিন্তু বিজেপিতে হ'ব আৰু যি হয়, কংগ্ৰেছত নহয়। যি হয়, তেওঁৰ ভাগ্য বিজেপিতে আছে। গতিকে তেওঁ হোৱাটোতো মই কাৰ ভাগ্যত কি লৈ আহিছে মইতো ক'ব নোৱাৰোঁ, কিন্তু মই এইটো পুৰা জানো যে তেওঁৰ ভাগ্য বিজেপিৰ লগত।